ঈশ্বৰপুত্ৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যদি ন্যায় নাপায়, অসমীয়া জাতিটোৱে ন্যায় নাপায়। ওদালগুৰিৰ ভেৰগাঁৱৰ ডিমাকুছিত মায়াবিনী ৰাতিৰ বুকুত গীতেৰে মুখৰিত হ'ল সমগ্ৰ ডিমাকুছি। ভেৰগাঁও ডিমাকুছিত জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সাংস্কৃতিক অনুষ্ঠান। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আৰু বৰ অসম গঢ়াৰ লক্ষ্যৰে শদিয়াৰ পৰা ধুবুৰীলৈ ৩৪ দিনীয়া সাংস্কৃতিক যাত্ৰা। শদিয়াৰ পৰা ধুবুৰীলৈ যাত্ৰা আৰম্ভ কৰা সাংস্কৃতিক যাত্ৰা দলটিয়ে ডিমাকুছিত উপস্থিত হয় সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ। ডিমাকুছি ই-মিডিয়া ফৰামৰ উদ্যোগত অনুষ্ঠান পৰিৱেশন কৰে দলটোৱে। জনগোষ্ঠীয় সাংস্কৃতিক ঐক্য মঞ্চ অসমৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ মিলিৰ নেতৃত্বত অহা সাংস্কৃতিক দলটিক বৃহত্তৰ ডিমাকুছিবাসীয়ে হৃদয়েৰে শলাগ লয়। ডিমাকুছিৰ মাজমজিয়াত অনুষ্ঠিত হোৱা অনুষ্ঠানটোত উপস্থিত থাকে আৰ্যভট্ট আইডিয়েল একাডেমীৰ স্বত্বাধিকাৰী ডক্টৰ বাবুৰাভা হাকাচাম, ডিমাকুছি আৰক্ষী থানাৰ অ'.চি. সুমন সাহা, শিক্ষক ফুকন নাথ, তিলক ডেকা, অৱসৰপ্ৰাপ্ত শিক্ষক ধৰ্ম দাসকে ধৰি ডিমাকুছিবাসী। গণশিল্পী ৰাজীৱ শদিয়াৰ সমাধিক্ষেত্ৰৰ পৰা সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰা সাংস্কৃতিক দলটিয়ে অহা 13 ডিচেম্বৰত সত্ৰ নগৰী মাজুলীত সফল সামৰণি মাৰিব। অনুষ্ঠানৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবী জনালে সাংস্কৃতিক ঐক্য মঞ্চ অসমে। ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত, তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাত নামি অহা ৰ'দৰে ধুমুহাৰ হতে মোৰ বহু